ৰেস্পিৰেশ্যনৰ প্ৰথমত কি আছিলে নেচেল পাছেজ আমি উশাহ লওঁ নেচেল পাছেজৰ পিছত ক'ত যায় ফেৰিংছৰ পিছত কি আহে লেৰিংছৰ পিছত ক'ত যায় ট্ৰেকিয়া দুটা পাৰ্টত ভাগ হয় কি আছে ব্ৰনকাই তাৰপিছত কি ব্ৰনকিউলিৰ পিছত কি আহে এলভিউলিত অক্সিজেন কি হয় ষ্ট'ৰ হয় তাৰপিছতে ব্লাড ভেচেল আহিব ব্লাড ভেচেলে কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেন তাত কি কৰিব এক্সচেঞ্জ কৰিব কাৰ্বন ডাই অক্সাইড এলভিউলিক দিব আৰু সেই কাৰ্বন ডাই অক্সাইড আকৌ ক'ৰ পৰা ক'লৈ যাব এলভিউলিৰ পৰা ক'ত যাব ব্ৰনকিউলিৰ পৰা ব্ৰনকাইৰ পৰা কি ট্ৰেকিয়াৰ পৰা উল্টাকৈ যাব মানে ট্ৰেকিয়াৰ পৰা কি ক'ত যাব লেৰিংছৰ পিছত ফেৰিংছৰ পিছত নাচেল পাছেজ তাৰ পৰা বাহিৰ হৈ গুচি যাব ক্লিয়াৰ বস্তুটো এইটো হ'ল আমাৰ টেৰেষ্ট্ৰিয়েল যিখিনি অৰ্গানিজমছ আছে টেৰেষ্ট্ৰিয়েল মানে মাটিত থকা অৰ্গানিজমছ সিহঁতেতো এটমস্ফিয়াৰৰ পৰা অক্সিজেন পায় কিন্তু একুৱাটিকবিলাকে ক'ৰ পৰা অক্সিজেন পাব ৱাটাৰ কাৰণ ৱাটাৰৰ অক্সিজেন কি হয় ডিজল্ভ হয় ৱাটাৰ অক্সিজেন ডিজল্ভ হয় নে নাই ডিজল্ভ হৈ থাকে তো সেই তাৰ পৰা সিহঁতে কি পায় অক্সিজেন লয় একুৱাটিক এনিমেলছে ৱাটাৰৰ পৰা লয় কিন্তু এটমস্ফিয়াৰত যিমানখিনি অক্সিজেন আছে সিমানখিনি অক্সিজেন এভেইলেবল ক'ত নাই ৱাটাৰত নাথাকে পানীত নাথাকে সেইকাৰণে সিহঁতৰ ৰেট অফ ব্ৰিথিং ৰেটটো টেৰেষ্ট্ৰিয়েল অৰ্গানিজমছতকৈ একুৱাটিক অৰ্গানিজমছবিলাকৰ কি হয় বেছি হয় মানে এটা এক্সাম্পল যেনেকৈ দিওঁ আমাৰ হিউমেনছৰ 1 মিনিটত আমি উশাহ কেইবাৰ লওঁ 20 বাৰ 25 বাৰ তেনেকৈ কিন্তু যদি একুৱাটিক এনিমেলছ হয় তেনেহ'লে কি 40 বাৰ 50 বাৰ তেনেকৈ ল'ব মানে সিহঁতৰ ৰেট অফ ব্ৰিথিংটো কি হৈ যায় বেছি হৈ যায় কাৰণ তাত অক্সিজেন লেভেলটো কি থাকে কম থাকে কাতকৈ আমাৰ এটমস্ফিয়াৰতকৈ মানে টেৰেষ্ট্ৰিয়েল অৰ্গানিজমছ মানে যিটো মাটিত থাকে কথাটো বুজি পালি নে নাপালি তাতকৈ একুৱাটিক এনিমেলছৰ ৰেট অফ ব্ৰিথিংটো বেছি কিয় বেছি কাৰণ সিহঁতৰ অক্সিজেন লেভেলটো আমাতকৈ কি থাকে কম থাকে সেইকাৰণে বেছি হয় ক্লিয়াৰ বস্তুটো এতিয়া যেনেকৈ একুৱাটিক এনিমেলছ যেনেকৈ ফিছ আমাৰ যেনেকৈ লাংছ থাকে ফিছৰ কি থাকে গিলছ থাকে আমাৰ লাংছ থাকে ফিছৰ কি থাকে গিলছ থাকে তো ফিছে যিটো উশাহ লয় যিটো এক্সচেঞ্জ হ'ব অক্সিজেন কাৰ্বন ডাই অক্সাইড যিটো এক্সচেঞ্জ হয় সেইটো ক'ৰ পৰা সিহঁতৰ গিলছৰ পৰা হয় আমাৰ যেনেকৈ লাংছত হয় সিহঁতৰ ক'ত হয় গিলছত হয় ক্লিয়াৰ বস্তুটো এতিয়া আমি কৰিম ট্ৰেন্সপৰ্টেশ্যন চাই লওঁ ট্ৰেন্সপৰ্টেশ্যনছত ভালকৈ মন দিবি ট্ৰেন্সপৰ্টেশ্যনটো চোৱা ট্ৰান্সপৰ্টেশ্যনছটো কি হয় এতিয়া আমাৰ যিখিনি বস্তু ফুড হওক বা গেছ এক্সচেঞ্জ হওক এই বস্তুটো এটা পাৰ্টৰ পৰা আৰু এটা পাৰ্টলৈ লৈ যাব লাগে নালাগে এইটো কোনে নিব ব্লাডে নিব কোনে নিয়ে এইটো বস্তু ব্লাড তো ব্লাডত কম্পজিশ্যনছ কি থাকে আমাক বস্তুবিলাক কোনে কোনে ট্ৰান্সপৰ্ট কৰে ব্লাডে নিয়ে তো ব্লাডত কি থাকে প্লাজমা RBC মানে red blood cells WBC platelets তো এইকেইটা থাকে কি আমাৰ ব্লাডৰ কম্পজিশ্যনছ কি থাকে প্লাজমা RBC WBC আৰু কি প্লেটলেটছ প্লাজমাত কি থাকে প্লাজমাই কি কৰে ফুড খানা ফুডবিলাক কি কৰে ট্ৰান্সপৰ্ট কৰে এইটো ফ্লুইড মিডিয়াম হয় ই কি ট্ৰান্সপৰ্ট কৰে ফুড খানাটো ট্ৰান্সপৰ্ট কৰে RBC কি থাকে হিমোগ্লোবিন থাকে ই অক্সিজেন কাৰ্বন ডাই অক্সাইড এইবিলাক কি কৰে ট্ৰান্সপৰ্ট কৰে WBCৰ কাম কি WBCৰ কাম হৈছে এণ্টিবডি ফৰ্ম কৰা ই এণ্টিবডি ফৰ্ম কৰে WBC এটা চেল বনায় লিম্ফোচাইট বুলি কয় লিম্ফোচাইটে কি বনায় এণ্টিবডি বনায় আৰু প্লেটলেটছৰ কাম কি ব্লাড কোটিং কৰা যে আমি যে কাটিলে যে ব্লাডটো কোট হৈ যায় নাযায় মানে ব্লাডটো এক্সেছ ব্লাডটো যাতে আমাৰ দেহাৰ পৰা যাতে ওলাই নাযায় তাৰ কাৰণে ব্লাডটো ক্লট কোনে কৰে প্লেটলেটছে কৰে প্লাজমাৰ কাম কি ফুড ট্ৰান্সপৰ্ট কৰে ফুড খানা যে পাৰ্টিকলছবিলাক গ্লুক'জ পাৰ্টিকলছবিলাক প্লাজমা কি কৰে ট্ৰান্সপৰ্ট কৰে RBCৰ কাম কি RBCৰ কাম হৈছে অক্সিজেন কাৰ্বন ডাই অক্সাইড ট্ৰান্সপৰ্ট কৰে WBCৰ কাম কি WBCৰ কাম হৈছে এণ্টিবডি ফৰ্ম কৰা আৰু প্লেটলেটছৰ কাম কি ব্লাডটো কি কৰা ক্লটিং কৰা কথাটো বুজি পাইছ ট্ৰান্সপৰ্ট কি ফুড RBCৰ কাম কি ট্ৰান্সপৰ্ট অক্সিজেন এণ্ড কাৰ্বন ডাই অক্সাইড CO2 বুলি দি দিছোঁ WBCৰ কাম কি ফৰ্ম এণ্টিবডি to protect our body from foreign
তাৰপিছত হৈছে প্লেটলেটছৰ কাম কি ব্লাড ক্লট কৰা ক্লটিং অফ ব্লাড ক্লটিং অফ ব্লাড তো ক্লিয়াৰ এটা ব্লাডৰ কম্পজিশ্যন হৈছে প্লাজমা RBC WBC আৰু কি প্লেটলেটছ এইকেইটাই মিলি পেলাই ব্লাড মানে ব্লাডত এইকেইটা বস্তু থাকে তে প্লাজমাই ফুড ট্ৰান্সপৰ্ট কৰিব RBCৰ কাম হৈছে তো অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড ট্ৰান্সপৰ্ট মেইন ফাংচনছ এইকেইটা মেইন ফাংচনছ কেইটা কৈছে হিমোগ্লোবিন ক'ত প্ৰেজেণ্ট থাকে হিমোগ্লোবিন RBCত প্ৰেজেণ্ট থাকে হিমোগ্লোবিন ক'ত প্ৰেজেণ্ট থাকে হিমোগ্লোবিন ক'ত প্ৰেজেণ্ট থাকে প্ৰ'টিন হয় হিমোগ্লোবিন ক'ত প্ৰেজেণ্ট থাকে RBCত ৰেড ব্লাড চেলত হিমোগ্লোবিন কি থাকে প্ৰেজেণ্ট থাকে কুৱেশ্যনছ কৰিব পাৰে এতিয়া এই ব্লাডখিনি যাবৰ কাৰণে আমাক ৰাস্তা লাগিব এইটো যিহেতুকে ফ্লুইড হয় গতিকে পাইপ লাগিব তো ব্লাড যাবৰ কাৰণে 3টা পাইপ থাকে ব্লাড যাবৰ কাৰণে কেইটা পাইপ থাকে 3টা তে প্ৰথম যিটো পাইপ এই পাইপবিলাকক কি বুলি কয় ভেছেল বুলি কয় কি বুলি কয় ভেছেল 3টা ভেছেলছ থাকে এটা হ'ল আৰ্টেৰি এটা হ'ল ভেইন এটা হৈ গ'ল কেপিলাৰিজ আৰ্টেৰি ভেইন আৰু কি কেপিলাৰিজ আৰ্টেৰি ভেইন কেপিলাৰিজ আৰ্টেৰি হৈছে ৱালটো ঠিক হয় ঠিক মানে বুজিব শকত ইয়াৰো থিন আৰ্টেৰিৰ কাম হৈছে কি আৰ্টেৰিৰ কাম চা আৰ্টেৰি কি হয় হাৰ্টৰ পৰা ব্লাডটো উলিয়াই নিয়ে ই হাৰ্টৰ পৰা ব্লাডটো কি কৰে উলিয়াই নিয়ে এৱে ফ্ৰম কি হাৰ্ট ব্লাডৰ পৰা কি কৰে উলিয়াই নিয়ে ই ব্লাডত সোমায় বোলে কি ক'ব হাৰ্টত সোমায় এইটো হয় আউট কৰি দিয়ে ব্লাড হাৰ্টৰ পৰা কি আউট কৰে ই হাৰ্টত কি কৰে ইন কৰে আৰু ইয়াৰ কাম হৈছে ছাবষ্টেন্সবিলাক এক্সচেঞ্জ কৰা ইয়াৰ কাম হৈছে কি এক্সচেঞ্জ অফ ছাবষ্টেন্সবিলাক কি কৰা এক্সচেঞ্জ মনত সোমাই লওক আৰ্টাৰীৰ কাম কি হাৰ্টৰ পৰা ব্লাডটো কি কৰে বাহিৰ কৰি দিয়ে আউট ফ্ৰম দ্য ব্লাড আউট ফ্ৰম দ্য কি হাৰ্ট ইয়াত কি কৰে এৱে ফ্ৰম হাৰ্ট এৱে ফ্ৰম হাৰ্টৰ পৰা কি কৰে এৱে কৰে উলিয়াই নিয়ে হাৰ্টৰ পৰা ই কি কৰে আকৌ ভেনে কি কৰে ইন দ্য হাৰ্টত সোমোৱাই ইয়াৰ কৰে যে কি ছাবষ্টেন্স এক্সচেঞ্জ কৰে এক্সচেঞ্জ দ্য ছাবষ্টেন্সেছ ইয়াৰ প্ৰেছাৰটো হয় হাই প্ৰেছাৰ ইয়াৰ প্ৰেছাৰ কি হয় হাই হয় ইয়াৰ প্ৰেছাৰ ল' হয় আৰু ইয়াৰ মিডিয়াম প্ৰেছাৰটো আৰ্টাৰীৰ প্ৰেছাৰ কি হয় হাই ভেইনৰ কি হয় ল' আৰু ইয়াৰ কি হয় মিডিয়াম হয় ইয়াত কি হয় আৰ্টাৰীত অক্সিজেনেটেড ব্লাড যায় কি ব্লাড যায় অক্সিজেনেটেড ইয়াত যায় ডিঅক্সিজেনেটেড ডিঅক্সিজেনেটেড মানে অক্সিজেন নাথাকা নুবুজায় অক্সিজেন কম থকা বুজায় বহুতে ভাবে ডিঅক্সিজেন মানে অক্সিজেন এবচেণ্ট থাকে নাই অক্সিজেন এবচেণ্ট নাথাকে অক্সিজেন কম থাকে ইয়াত অক্সিজেন কি থাকে বেছি থাকে ইয়াত অক্সিজেন কম থাকে আৰু ইয়াত কি হয় ইয়াত দুইটাই থাকে বোথ oxygenated and deoxygenated এইটো হৈ গ'ল both oxygenated and কি deoxygenated ইয়াত যদি হাই প্ৰেছাৰ হয় বস্তুটো মন ইয়াত যেতিয়া হাই প্ৰেছাৰ হ'ব এইটো হাই প্ৰেছাৰ হা এইটো হৈছে আৰ্টাৰী কৈ আছোঁ মই এইটো হৈ গ'ল ভেইন হাই প্ৰেছাৰ যেতিয়া হাৰ্টে যেতিয়া পাম্প কৰিব নহয় হাৰ্টে পাম্প কৰাৰ লগে লগে আৰ্টাৰীৰ মাজেৰে কি হৈ যাব ব্লাডটো গুচি যায় যেতিয়া হাৰ্টে পাম্প কৰিব আৰ্টাৰীৰ মাজেৰে ব্লাডটো কি হৈ যাব গুচি যায় এইটো মনতে আকৌ কৈছোঁ হাৰ্টে পাম্প কৰাৰ লগে লগে আৰ্টাৰীৰ মাজেৰে ব্লাড যাব হাৰ্টে সদায় ব্লাডটো উলিয়ায়
আৰ্টেৰিয়ে হাৰ্টৰ পৰা ব্লাডটো কি উলিয়ায় আৰু হাৰ্টত সোমোৱাই কোনে ভেইনে এইটো মূৰত সোমোৱাই লয় হাৰ্টৰ পৰা ব্লাড কোনে উলিয়ায় আৰ্টেৰি সোমোৱাই কোনে ভেইন কেপিলাৰী কাম বাদে কেপিলাৰীটো এক্সচেঞ্জ কৰা মেইন হাৰ্ট আৰ্টেৰি আৰু ভেইন আৰ্টেৰিৰ কাম হৈছে ব্লাডটো উলিয়াই দিয়া উলিয়াই দিওঁতে যেতিয়া পূৰা প্ৰেছাৰটো ওলাই দিয়ে যেতিয়া ওলাব নহয় ব্লাডটো ওলালে গোটেই বডিত যাব লাগিব নালাগে তে নিজে কমন চেঞ্চ লগা গোটেই বডিত যাব হ'লে কিমান প্ৰেছাৰত ব্লাডটো নিব লাগিব সেইকাৰণে তাৰ প্ৰেছাৰটো বেছি সেনেকৈ মনত ৰাখি এই বস্তুটো আৰ্টেৰিয়ে গোটেই বডিত ব্লাডটো নিব লাগে ভেইনেও গোটেই বডিৰ পৰা আনিব ব্লাডটো মই কথাটো কৈছোঁ যেতিয়া প্ৰেছাৰত ব্লাডটো পঠাব তেতিয়া কি হয় প্ৰেছাৰটো বহুত বেছি হয় হাই প্ৰেছাৰ হ'লে বহুত স্পীডত যায় যেতিয়া বহুত স্পীডত যাব সি বেক হোৱাৰ তাৰ কোনো চান্স নাই ইয়াত ব্লাডটো লাহে লাহে যায় যেতিয়া ব্লাড লাহে লাহে যাব কেতিয়াবা সি বেক ফ্ল' হ'ব পাৰে কি হ'ব পাৰে বেক ফ্ল' গৈ আছে ওপৰত শ্ল' গৈ আছে না সি বেক ফ্ল' হ'ব পাৰে ব্লেক ফ্ল' হৈ এতিয়া ব্লাডটো বোলে মই এনেকৈ যাব লাগিছিল বেক ফ্ল' হৈ গ'ল চেছ সেইকাৰণে কি হয় ইয়াত ভাল্ভ থাকে কি থাকে ইয়াত ভাল্ভ থাকে ভেইনত কি থাকে ভেইনটো এনেকুৱা ভাল্ভ থাকিব সোমাব পাৰিব কিন্তু ওলাই আহিব কি নোৱাৰে যাব পাৰিব কিন্তু বেক ফ্ল' হ'ব নোৱাৰে কাৰণ ভাল্ভ থাকে ইয়াত ভাল্ভ থাকে কিয় নাথাকে কাৰণ বহুত প্ৰেছাৰত পঠাই দিয়ে ই বহুত স্পীডত যায়গৈ সি আৰু বেক ফ্ল' নহয় কিন্তু এইটো কি বেক ফ্ল' হ'ব পাৰে ওপৰলৈ যদি লাহে লাহে গৈ আকৌ এনেকৈ বেক ফ্ল' হৈ যাব কিন্তু সেইকাৰণে তাত কি থাকে ভাল্ভ থাকে তো ভাল্ভ ইয়াত কি থাকে এবচেণ্ট ভাল্ভ এবচেণ্ট ভাল্ভ প্ৰেজেণ্ট আৰু ইয়াতো ভাল্ভ এবচেণ্ট ইয়াতো কি থাকে এবচেণ্ট থাকে কথাটো বুজি পালি নে নাপালি ভাল্ভ আৰ্টেৰিত কি থাকে প্ৰেজেণ্ট নে এবচেণ্ট কিয় কাৰণ তাত প্ৰেছাৰটো কি বেছি ইয়াত ভাল্ভ প্ৰেজেণ্ট কাৰণ ইয়াত কিয় প্ৰেজেণ্ট হয় কুৱেশ্যন যদি সোধে কাৰণ ব্লাড কি হ'ব পাৰে বেক ফ্ল' হ'ব পাৰে তো ফ্ৰম প্ৰটেকশ্যনছ অফ দ্য কি ব্লেক ফ্ল' অফ দ্য ব্লাড দ্য ভাল্ভ ইজ প্ৰেজেণ্ট ইন দ্য কি ভেইনত সেইকাৰণে ভাল্ভটো কি থাকে প্ৰেজেণ্ট থাকে যাতে বেক ফ্ল'ৰ পৰা প্ৰটেক্ট কৰিবৰ কাৰণে কথাটো বুজি পালি কেপিলাৰীছত ভাল্ভ এবচেণ্ট থাকে ক্লিয়াৰ এটা ডিফাৰেঞ্চ হা ছাবষ্টেঞ্চ এক্সচেঞ্জেছ মানে ই ফুডো হ'ব পাৰে গেছ হ'ব পাৰে কি এতিয়া এইটো আছিলে আমাৰ স্মল ইণ্টেষ্টাইন মনত আছেনে স্মল ইণ্টেষ্টাইনত এইকেইটা ভিলাই আছিল নে নাই এই ভিলাইৰ পৰা যে ইয়াৰ পৰা যে ব্লাডটো ইয়াৰ পৰা যে ফুডটো যে নিয়ে এইটো কোনে নিব কেপিলাৰীছে নিয়ে কেপিলাৰীছে নি পেলাই আৰ্টাৰী নহ'লে ভেইনক কি কৰিব পঠাব কথাটো বুজি পালি নাই এতিয়া যে লাংছত যিটো এলভিঅলি আছিলে এলভিঅলিৰ পৰা ইয়াত আমাৰ কি আছিলে অক্সিজেন আছিলে ইয়াৰ পৰা যিটো বস্তু ইয়াত যে ভেচেলটো যায় ব্লাড ভেচেল এই ব্লাড ভেচেলটো কি হয় কেপিলাৰীছ হয় ইয়াৰ পৰা অক্সিজেনটো লৈ যাব কাৰ্বন ডাই অক্সাইড ইয়াত কি সোমাব তাৰপিছত সেই কাৰ্বন ডাই অক্সাইডটো আৰ্টেৰিক দিব পালমনেৰী আৰ্টেৰিক দিব মনত পৰিছে নে পালমনেৰী আৰ্টেৰি আৰু এইটো কাক দিব অক্সিজেনটো পালমনেৰী ভেইনক দিব কথাটো বুজি পাই নাই তে এইটো গেছ এক্সচেঞ্জ এইটো ফুড এক্সচেঞ্জ এক্সচেঞ্জবিলাক ক'ত হৈ আছে কেপিলাৰীছে কৰি আছে কেপিলাৰীছে ফুড এক্সচেঞ্জ কৰে ভালকৈ এইটো বুজি পালি ব্লাড কম্পজিশ্যনছ কি আছিলে প্লাজমা RBC WBC আৰু কি প্লেটলেটছ প্লাজমাৰ কাম কি ট্ৰান্সপৰ্ট ফুড মেইন ফাংচনছ আৰু মেইন ফাংচনছ কৰি আছোঁ নোটছ যেতিয়া দিম নোটছত গোটেইখিনি বস্তু থাকিব খালি এতিয়া বুজি লওক কনচেপ্ট RBCৰ কাম কি কাৰ্বন অক্সিজেন এণ্ড কাৰ্বন ডাই অক্সাইড ট্ৰান্সপৰ্ট অক্সিজেন এণ্ড কি কাৰ্বন ডাই অক্সাইড আৰু হিমোগ্লোবিন ক'ত প্ৰেজেণ্ট থাকে RBC WBCৰ কাম এণ্টিবডি ফৰ্ম কৰা আৰু বাকী থাকিলে প্লেটলেটছৰ কাম ক্লটিং অফ ব্লাড ক্লিয়াৰ বস্তুটো তো ইয়াৰ ব্লাডটো ট্ৰেন্সপৰ্ট হ'বৰ কাৰণে আমাৰ ভেচেলছ কেইটা আছে তিনিটা কি আৰ্টেৰি ভেইন আৰ্টেৰি হাৰ্টৰ পৰা ওলাই নে হাৰ্টত সোমাই ওলাই মনত ৰাখিবি হাৰ্টৰ পৰা ওলোৱাৰ কাৰণে তাৰ প্ৰেছাৰটো কি বেছি হাই প্ৰেছাৰ আৰু তাত হাৰ্টত কি সোমোৱাৰ কাৰণে তাৰ প্ৰেছাৰটো কি হয় কম হয় হ'ল তো ব্লাড হাই প্ৰেছাৰ ক'ত থাকে আৰ্টেৰি মুখস্থ কৰি ল হাই প্ৰেছাৰ ক'ত থাকে আৰ্টেৰি ভেইনত কি থাকে ল' প্ৰেছাৰ আৰু কেপিলাৰীছত মিডিয়াম থাকে ছাবষ্টেঞ্চ এক্সচেঞ্জ কোনে কৰে কেপিলাৰীছে কৰে হ'ল অক্সিজেনেটেড ব্লাড কোনে ফ্ল' কৰে
আৰু ডিঅক্সিনেটেড ব্লাড আৰু কেপিলাৰিছত ভাল্ভ ক'ত প্ৰেজেণ্ট থাকে ভেইনছত আৰ্টাৰীত প্ৰেছাৰ বেছি ভাল্ভ দৰকাৰ নাই তাত হ'ল এতিয়া আমি অলপমান হাৰ্ট ফাংচন কৰিম চাই লওক ভালকৈ মন দিবি হাৰ্ট এদিন বেলেগ এদিন ড্ৰ কৰি দেখাম এতিয়া খালি মই জাষ্ট বুজাই আছোঁ ভালকৈ চাই লওক চেম্বাৰ দি পেলাই আমাৰ হাৰ্টত চেম্বাৰ কেইটা চাৰিটা মাছত কেইটা তাৰ দুটা থাকে তাৰ দুটা এটাও থাকিব পাৰে ফিছত কেইটা ফিছত চেম্বাৰ কেইটা ফিছত 8টা চেম্বাৰ ফিছত দুটা ফ্ৰগত ফ্ৰগ 3টা চৰাই এভছ 4টা জান মেমেলছ তই মেমেলছ নহয় নি তোৰ কেইটা মেমেলছ ইজ 4 চেম্বাৰ হাৰ্ট মেমেলছ এটা আমাৰ হাৰ্টত 4টা চেম্বাৰ আছে এই মন দে এই সাইডটো কি সাইড এইটো হ'ল ৰাইট সাইড ৰাইট অট্ৰিয়াম তাৰপিছত এইটো লেফট অট্ৰিয়াম ৰাইট ভেন্ট্ৰিকল লেফট ভেন্ট্ৰিকল হ'ল এইখিনিলে ক্লিয়াৰ ভালকৈ মন দিব বস্তুটো ভালকৈ মন দিব ইয়াত চা ইহঁতৰ মাজত ভাল্ভ থাকে দেই এইকেইটাৰ মাজত ভাল্ভ থাকে যাতে ব্লাড ইয়াত আহি পেলাই যাতে আকৌ কি কৰিব নোৱাৰে বেক ফ্ল' যাতে নহয় কাৰণ অট্ৰিয়ামৰ পৰা ভেন্ট্ৰিকললৈ আহে মন দে অট্ৰিয়ামৰ পৰা কনচেপ্টটো মন দে আকৌ ক'ৰ পৰা গ'লে আহিব অট্ৰিয়াম টু ভেন্ট্ৰিকল অট্ৰিয়াম টু ভেন্ট্ৰিকল কথাটো বুজি পালি অট্ৰিয়ামৰ পৰা ভেন্ট্ৰিকললৈ যেতিয়া আহিব ভেন্ট্ৰিকলৰ পৰা পাম্পিং কৰিব য'ত হাই প্ৰেছাৰত যাব সেইকাৰণে ভেন্ট্ৰিকলৰ ৱালখন ঠিক থাকে অট্ৰিয়ামৰ ৱালতকৈ অট্ৰিয়ামৰ ৱালটো ভেন্ট্ৰিকলৰ ৱালতকৈ কি থাকে থিন পাতলা কিন্তু ভেন্ট্ৰিকলৰ ৱালখন কি থাকে ডাঠ থাকে কিয় ডাঠ থাকে কাৰণ অট্ৰিয়ামত বেলেগ কাম একো নাই অট্ৰিয়ামৰ কাম হৈছে ই ব্লাড সোমাই পেলাই ভেন্ট্ৰিকলত দি দিব ইয়াৰ কাম হৈছে ভেন্ট্ৰিকলত দি দিয়া কিন্তু মেইন ফাংচনটো কোনে কৰে ভেন্ট্ৰিকলে পাম্পিং আউট কোনে কৰে ভেন্ট্ৰিকলে যেতিয়া পাম্প কৰিব নহয় বহুত স্পীডত যাব আৰু ভেন্ট্ৰিকলৰ লগত কোন লাগি থাকে আৰ্টেৰী ভেন্ট্ৰিকলৰ লগত কোন লাগি থাকে আৰ্টেৰী আৰু অট্ৰিয়ামৰ লগত কোন লাগি থাকে উল্টা ভি আৰ্টেৰী এ ভেইন কথাটো বুজি পালে নাই এৰ লগত কি থাকিব ভিৰ লগত কি থাকিব এ আকৌ বুজিলো অট্ৰিয়ামৰ লগত কোন থাকে এনেকৈ বস্তুটো ক্লিয়াৰ কৰ যাতে MCQ এটাও মিছ নাযায় মানে যাতে পুৰা ক্লিয়াৰলি হয় অট্ৰিয়ামৰ লগত কি লাগি থাকে ভেইন আৰু ভেন্ট্ৰিকলৰ লগত আৰ্টেৰী কাৰণ পাম্পিং আউট ভেন্ট্ৰিকলে কৰিব ভেন্ট্ৰিকলৰ পৰা যেতিয়া পাম্প আউট কৰিব বহুত হাই প্ৰেছাৰত যাব সেইকাৰণে ভেন্ট্ৰিকলৰ ৱালখন কি থাকে ঠিক থাকে ডাঠ থাকে কথাটো বুজি পালি নে নাই এতিয়া চা পুৰা ক্লিয়াৰ কৰিবি দেই ওপৰত থাকে আমাৰ মৰমৰ লাংছটো এইটো লাংছ লাংছ ইয়াত থাকিব মই একেলগে মানে গোটেই ফাংচনছটো বুজাই আছোঁ ভালকৈ মই তলত আমাৰ বডি তলত আমাৰ কি থাকিব বস্তুটো বুজিব ভালকৈ চা ব্লাড ফিল্টাৰ ক'ত হয় লাংছত ফিল্টাৰ হয় ব্লাড লাংছৰ পৰা আহি পেলাই ক'ত আনিব ক'ত সোমাব ভালকৈ মন দিবি ই কাক দিব হ'ল পাম্পিং আউট কোনে কৰিব ভেন্ট্ৰিকলে যিটো পাম্প আউট কৰিব গোটেই বডিলৈ ব্লাড পঠাব গোটেই বডিলৈ ব্লাড কোনে পঠায় গোটেই বডিলৈ ব্লাড কোনে পঠাই আছে লেফ্ট ভেন্ট্ৰিকলৰ পৰা গোটেই বডিলৈ ব্লাড যায় সেইটো মনত ৰাখ গোটেই বডিলৈ ব্লাড ক'ৰ পৰা যায় লেফ্ট ভেন্ট্ৰিকল হ'ল এইটো কি হ'ব অভিয়াছলি আৰ্টেৰী হ'ব নাই মই কি কৈছোঁ
হাৰ্টৰ পৰা যিটো ওলাব সেইটো আৰ্টেৰী, হাৰ্টত যিটো সোমাব এইটো কি ভেইন, আৰু আৰ্টেৰীৰ লগত সদায় কি থাকে ভেইন, ভেইনৰ লগত কি থাকে এই অট্ৰিয়ামত কি থাকে ভেইন, আৰু ভেন্ট্ৰিকলত কি থাকে আৰ্টেৰী, কানেক্টেড আৰ্টেৰী হ'ল। বডিৰ পৰা ব্লাড ক'ত যাব অট্ৰিয়াম, ক'ত যাব কাৰণ ভেন্ট্ৰিকল কেতিয়াও নাযায়, হাৰ্টত সোমাই সদায় অট্ৰিয়ামত, সোমাই অট্ৰিয়ামত কোনে সোমোৱাব, কোনে সোমোৱাব আৰ্টেৰী নে ভেইনে, ভেইন। এতিয়া কনচেপ্টটো ক্লিয়াৰ হৈ আছে। হাৰ্টত সোমাই কোনে ভেইনে, ওলাই কোনে আৰ্টেৰী। এতিয়া অট্ৰিয়ামে কাক দিব ভেন্ট্ৰিকলক দিব, ভেন্ট্ৰিকলে কি কৰিব ব্লাডটো নি লাংছত যাব, ভেন্ট্ৰিকলৰ পৰা ওলাই গৈছে মানে এইটো কি হয় আৰ্টেৰী। কনচেপ্টটো ভেন্ট্ৰিকলত হাৰ্টৰ পৰা ওলোৱা মানে কি আৰ্টেৰী, আৰু হাৰ্টত সোমোৱা মানে কি ভেইন, ওলোৱা মানে আৰ্টেৰী, সোমোৱা মানে ভেইন। কথাটো বুজি পালি। এতিয়া এটা বস্তু মন দে, ওলাব কোন পেণ্ডি ভেন্ট্ৰিকলৰ পৰা, সোমাব ক'ত অট্ৰিয়ামত, সেইকাৰণে অট্ৰিয়ামৰ লগত যি দুটা বস্তু থাকে সেইটো সদায় কি হয় ভেইন, আৰু ভেন্ট্ৰিকলৰ লগত যিকেইটা পাইপ থাকিব সেইকেইটা পাইপ কি হয় ক্লিয়াৰ বস্তুটো এইখিনি লাগে। এতিয়া লাংছৰ পৰা যেতিয়া আহিব ভালকৈ মন দে, এইটো আমাৰ আছিলে কি কিডনী, তোৰ কিডনী এনেকুৱা, এইটো তোৰ কিডনী, আমাৰ কিডনী এনেকুৱা দেই তোৰ, হা দাদা তাৰ গৰ্বৰ আছে চানা, তাৰ গৰ্বৰ আছে, তাৰ হাৰ্টৰ চেম্বাৰ দুটা, তাৰ কিডনী এনেকুৱা কি আঁকি আছে দাদা আঁকিছোঁ মই, এই কি হ'ল এইফালে ছাৰ, ইয়াৰ লগত কি থাকিব কেপিলাৰিজ থাকিব, এইটো কেপিলাৰিজ হয়, এইটো কেপিলাৰিজ থাকিব। ভালকৈ মন দি ল, আগত এই বস্তুটো বুজি পাইছে নাই, এইটো বুজি পাইছে নাই কি কি কৈছিলোঁ মই, লাংছৰ পৰা অট্ৰিয়ামত কোনে সোমোৱাই ভেইনে, ভেন্ট্ৰিকলৰ পৰা কোনে উলিয়াই আৰ্টেৰী, বডিৰ পৰা অট্ৰিয়ামত কোনে সোমোৱাব ভেইন, আৰু ভেইনৰ পৰা ভেন্ট্ৰিকলৰ পৰা কোনে নিব এৰ লগত ভি, ভিৰ লগত এ, সোমাব ভি ওলাব এ, ক্লিয়াৰ বস্তুটো। এতিয়া চা এটা ই কি কৰিব, এই যিটো ব্লাড এইটো যিটো ভেন্ট্ৰিকলৰ পৰা ওলাই গ'ল, এইটো ভেন্ট্ৰিকলৰ পৰা ওলাই গৈছে চা, এইটো ভেন্ট্ৰিকলৰ পৰা দেই, এইটো ভেন্ট্ৰিকেল ভালকৈ মন দে, এইটো হাৰ্টটো ৰাইট অট্ৰিয়াম লেফ্ট অট্ৰিয়াম, ৰাইট ভেন্ট্ৰিকল লেফ্ট ভেন্ট্ৰিকল, চাই লওক ইয়াৰ পৰা যিটো ভেন্ট্ৰিকলৰ পৰা যিটো ব্লাডটো গৈছে এনেকুৱা, এইটো যিটো ব্লাডটো গৈছে ভেন্ট্ৰিকলৰ পৰা, কনচেপ্ট ক্লিয়াৰ কৰিবি। আমি উশাহত কি লৈছিলোঁ, আমি উশাহত কি লৈছিলোঁ, উশাহত কি লৈছিলোঁ অক্সিজেন, উশাহত অক্সিজেন লৈছোঁ, অক্সিজেন সোমাল ইয়াত, অক্সিজেন সোমাল, সোমোৱাৰ পিছত ইয়াৰ লগত কানেক্ট হৈ আহিব এইটো, এইটো ইয়াৰ লগত যিটো বস্তু কানেক্ট হৈ ইয়ালৈ আহিছে এইটো কোনটো অট্ৰিয়ামত সোমোৱাটো কি হয়, অট্ৰিয়ামত সোমোৱাটো কি হয় ভেইন হয়। ই কি কৰিব এইটো, এইকেইটা হৈছে কেপিলাৰিজ, এইকেইটা হৈছে কেপিলাৰিজ, এইকেইটা কেপিলাৰিজ, আৰু যিটো বস্তু ইয়াত যে ওলাই গৈছে এইটো, এইটো কি হয়, এইটো হ'ল আৰ্টেৰী, এইটো হৈ গ'ল কি আৰ্টেৰী, এইটো হৈ গ'ল কি ভেইন। কনচেপ্ট ক্লিয়াৰ কৰ। এতিয়া চাই এতিয়া কি কৰিব ই, এতিয়া অক্সিজেনটো ইয়াত কম আছে, অক্সিজেন লেভেল ইয়াত কম আছে, ইয়াত অক্সিজেন লেভেল কি আছে বেছি আছে। সদায় হাই কনচেনট্ৰেশ্যনৰ পৰা ল' কনচেনট্ৰেশ্যনলৈ বস্তুটো আহে বাই অসমোচিছ, বাই ডিফিউজন প্ৰচেছ, ইয়াৰ অসমোচিছ নহয় ডিফিউজন প্ৰচেছ, চৰি ৱাটাৰ যেতিয়া যাব এইটো অসমোচিছ হয়, এইটো ডিফিউজন প্ৰচেছ, ডিফিউজন প্ৰচেছ হৈ পেলাই অক্সিজেনটো ইয়ালৈ আহিব, আহিলে এতিয়া অক্সিজেন যেতিয়া ইয়ালৈ আহিব, এই অক্সিজেনটো ই কি কৰিব বোলে নাই তই হাৰ্টলৈ লৈ যা, ই কেপিলাৰিছে কাক দিব ভেইনক দিব, কেপিলাৰিছে কাক দিব ভেইনক। এইটো কি অক্সিজেনেটেড ব্লাড, এইটো কি ব্লাড অক্সিজেনেটেড ব্লাড, মন দি যা অক্সিজেনেটেড ব্লাড আহি পেলাই ক'ত সোমাল
অট্ৰিয়ামত সোমাল ভেন্ট্ৰিকেলৰ পৰা এতিয়া ওলাই আহিব ভেন্ট্ৰিকেলৰ পৰা ওলাই আহিব কি ব্লাড অক্সিজেনেটেড ব্লাড যোনে ওলাই তাৰ নাম কি আছিলে আৰ্টেৰী যোনে ওলাই তাৰ নাম কি আছিলে আৰ্টেৰী যোনে সোমাই তাৰ নাম কি আছিলে ভেইন ই কি কৰিব চেলত লৈ যাব ক'ত লৈ যাব চেলত কি থাকে সাইটোপ্লাজম ই লৈ যাব সাইটোপ্লাজমত গ্লুকোজ কি ফৰ্ম হয় পাইৰুভেট হোৱাৰ পিছত কি চাব অক্সিজেন আছে নে নাই ইটো অক্সিজেন লৈ গৈছে ই অক্সিজেন নি চেলৰ ভিতৰত মাইটকণ্ড্ৰিয়াত পাব ক'ত পাব মাইটকণ্ড্ৰিয়াত গ্লুকোজ ব্ৰেকডাউন হৈ পেলাই গ্লুকোজ আৰু অক্সিজেন লগ হৈ পেলাই কি ফৰ্ম হয় মাইটকণ্ড্ৰিয়াত C6H12O6 প্লাছ O2 এই দুটা লগ হৈ পেলাই কি ফৰ্ম হয় কাৰ্বন ডাই অক্সাইড ৱাটাৰ এণ্ড এনাৰ্জি মনত আছে নে কাৰ্বন ডাই অক্সাইড ফৰ্ম হ'লনে এই কাৰ্বন ডাই অক্সাইডটো ইয়াৰ পৰা লৈ যাব ইয়ালৈ কাৰ্বন ডাই অক্সাইডটো ইয়াৰ পৰা ইয়ালৈ লৈ যাব হাৰ্টত সোমোৱাইছে কোনে সোমোৱায় ভেইন কি ব্লাড ডিঅক্সিজেনেটেড ব্লাড কাৰণ ইয়াত কাৰ্বন ডাই অক্সাইড বেছি আছে অক্সিজেন কম আছে ক্লিয়াৰ বস্তুটো ই ক'ত সোমাব ভেন্ট্ৰিকেলৰ ক'ৰবাত তলৈ যা ফিল্টাৰ কৰিবৰ কাৰণে কাৰ্বন ডাই অক্সাইড ব্লাড মানে ডিঅক্সিজেনেটেড ব্লাড কোনে নিব আৰ্টেৰিয়ে ইয়াত লৈ যাব লৈ গৈ পেলাই ই কাৰ্বন ডাই অক্সাইড ইয়াত দি দিব আৰু আমি নিশাহত মানে এক্সহেল যেতিয়া কৰিম তেতিয়া কাৰ্বন ডাই অক্সাইডটো ওলাই দিম দিছ ইজ দ্য ফাংচন কনচেপ্টটো ক্লিয়াৰ হৈছে নাই এতিয়া কথা হৈ গ'ল কি মই আগত লিখাইছিলোঁ যে ভেইনত সদায় ডিঅক্সিজেনেটেড ব্লাড যায় আৰ্টেৰিত সদায় অক্সিজেনেটেড ব্লাড যায় এতিয়া খেলছা এইটোতো ভেইন হয় কিন্তু ইয়াত অক্সিজেনেটেড ব্লাড গৈ আছে এইটোতো আৰ্টেৰি হয় এইটো আৰ্টেৰি হয় নে এইটো আৰ্টেৰি হয় কিন্তু ইয়াত ডিঅক্সিজেনেটেড ব্লাড গৈ আছে এইটোৱে হ'ল এক্সেপশ্যনেল যিটো মই লাংছত পঢ়োঁতে কৈছিলোঁ সেইকাৰণে ইয়াৰ নাম পালমেনৰী ভেইন কি ভেইন ইয়াৰ নাম মনত ৰাখিবি পালমেৰী ভেইনে সদায় কি ব্লাড নিয়ে ডিঅক্সিজেনেটেড ব্লাড নিয়ে কিন্তু পালমেনৰী ভেইনে কি ব্লাড নিয়ে অক্সিজেনেটেড ক্লিয়াৰ বস্তুটো আৰ্টেৰিয়ে সদায় কি ব্লাড নিয়ে কিন্তু পালমেনৰী আৰ্টেৰিয়ে কি ব্লাড নিব ডিঅক্সিজেনেটেড ব্লাড নিব কথাটো বুজি পালি বস্তুটো দিছ দ্য মেইন ফাংচন আপত্তি আছে ক্লিয়াৰ হৈছে বস্তুটো এতিয়া যেতিয়া ভেন্ট্ৰিকেলৰ পৰা ওলাই পেলাই গোটেই বডিলৈ যাব এইটো হ'ব চবতকৈ লাৰ্জেষ্ট আৰ্টেৰি আওৰ্টা বুলি কয় কি কয় আওৰ্টা বুলি কয় যিটো চবতকৈ লাৰ্জেষ্ট আৰু বডিৰ পৰা যেতিয়া হাৰ্টত যাব গোটেই বডিৰ পৰা হাৰ্টত যোৱা মানে চবচে লাৰ্জেষ্টটো হ'ব লাগিব না এইটো ইয়াৰ নাম হ'ল ভেনা কাভা কি বুলি কয় এইটো ভেনা কাভা চবচে লাৰ্জেষ্ট আৰ্টেৰি আওৰ্টা আৰু চবচে লাৰ্জেষ্ট ভেইন ভেনা কাভা আৰ্টেৰিৰ মাজেৰে সদায় কি ব্লাড যায় অক্সিজেনেটেড ব্লাড যায় বাট পালমেনৰী আৰ্টেৰিৰ মাজেৰে সদায় কি ব্লাড যায় ডিঅক্সিজেনেটেড ব্লাড যায় ভেইনৰ মাজেৰে সদায় কি ব্লাড যায় তোৰ অক্সিজেনেটেডে যাব আমাৰ ডিঅক্সিজেনেটেড যায় ডিঅক্সিজেনেটেড ব্লাড কিন্তু পালমেনৰী ভেইনৰ মাজেৰে অক্সিজেনেটেড ব্লাড ক্লিয়াৰ বস্তুটো আমাৰ ইয়াক ডাবল চাৰ্কুলেশ্যনছ বুলি কয় কিয় কয় জানানে ডাবল চাৰ্কুলেশ্যনছ বুলি কিয় কয় ভালকৈ মনে প্ৰথম লাংছৰ পৰা আহিল সোমাল ওলাই পেলাই বডিত গ'ল বডিৰ পৰা ওলাই আহি আকৌ লাংছত গ'ল নে নাই সেইকাৰণে এই চাৰ্কুলেশ্যনটোক ডাবল চাৰ্কুলেশ্যন বুলি কয় কি চাৰ্কুলেশ্যন বুলি কয় ডাবল চাৰ্কুলেশ্যন বুলি কয় গম পাইছা নাই যিটো বস্তু এই লাংছৰ পৰা আহিছে লাংছত গৈছে এইটোক কয় পালমোনাৰী চাৰ্কুলেশ্যন বুলি কয় আৰু যিটো বডিত আহিছে বডিৰ পৰা আৰু হাৰ্টত গৈছে এইটো কয় চিছমিক চাৰ্কুলেশ্যন কি কয় এইটোক চিছমিক চাৰ্কুলেশ্যন দুটা চাৰ্কুলেশ্যন আছে এটা হৈছে কি লাংছৰ পৰা ইয়াত আহিছে ইয়াৰ পৰা বডিত গৈছে বডিৰ পৰা হাৰ্টত আহিছে আকৌ হাৰ্টৰ পৰা লাংছত গৈছে ইয়াক আমাক কি চাৰ্কুলেশ্যন বুলি কয় ডাবল চাৰ্কুলেশ্যন কি চাৰ্কুলেশ্যন ডাবল চাৰ্কুলেশ্যন বা ডুৱেল চাৰ্কুলেশ্যন কিন্তু ডাবল চাৰ্কুলেশ্যনত যেতিয়া লাংছৰ পৰা ইয়াত আহিব আকৌ হাৰ্টৰ পৰা লাংছত যাব এইটোক কয় পালমোনাৰী চাৰ্কুলেশ্যন বুলি কয় কি চাৰ্কুলেশ্যন বুলি কয় পালমোনাৰী চাৰ্কুলেশ্যন আৰু এইটো কয় চিছমিক চাৰ্কুলেশ্যন কি চাৰ্কুলেশ্যন বুলি কয় চিছমিক চাৰ্কুলেশ্যন ইয়াৰ পৰা বডিত গৈছে বডিৰ পৰা হাৰ্টত গৈছে এইটো চাৰ্কুলেশ্যনটোক চিছমিক চাৰ্কুলেশ্যন
তই এটা বস্তু মূৰত দে, অৰ্টা হৈছে লাৰ্জেষ্ট আৰ্টেৰী। আৰ্টেৰীৰ কাম কি? হাৰ্টৰ পৰা ওলাব কি ব্লাড? অক্সিজেনেটেড ব্লাড। সি বডিত যাই যাব, মানে আৰু ক'ৰ পৰা ওলাব? আৰ্টেৰীৰ পৰা ওলাব, চৰি অট্ৰিয়ামৰ পৰা ওলাব নে ভেন্ট্ৰিকেলৰ পৰা ওলাব? ভেন্ট্ৰিকেল। কনফিউজ নহবি, ভেন্ট্ৰিকেলৰ পৰা ওলোৱা কোনবিলাকে ওলায়? আৰ্টেৰীয়ে ওলায়। সোমাই ক'ত? অট্ৰিয়ামত। কোনে সোমোৱাই? ভেইনে সোমোৱাই। গতিকে অট্ৰিয়ামৰ লগত যিকেইটা পাইপ কানেক্ট থাকে সেইকেইটা কি বুলি কোৱা হয়? পাইপ মিনছ ভেছেল যিকেইটা কানেক্ট থাকে তাক কি বুলি কয়? ভেইন। আৰু ভেন্ট্ৰিকেলৰ লগত যিকেইটা কানেক্ট থাকিব তাক কি বুলি কোৱা হয়? আৰ্টেৰী। এতিয়া লেফ্ট ভেন্ট্ৰিকেলৰ পৰা অক্সিজেন, লেফ্টত অক্সিজেনেটেড থাকে, এই লেফ্টটোত ইয়াত কি থাকে? অক্সিজেন, আৰু ইয়াত থাকে কি? কাৰ্বন ডাই অক্সাইড। লেফ্টত অক্সিজেন থাকে, ৰাইটত কি থাকে? কাৰ্বন ডাই অক্সাইড থাকে। কথাটো বুজি পালি? গতিকে ইয়াৰ পৰা যিটো ওলাই যাব এইটো আৰ্টেৰীয়ে ওলাব, ইয়াৰ নাম অৰোটা বুলি কয়, লাৰ্জেষ্ট আৰ্টেৰী। আৰু বডিৰ পৰা যিটো বস্তু নি সোমোৱাব এইটো হ'ল লাৰ্জেষ্ট ভেইন, নাম হ'ল ভেনা কাভা। আৰু যিটো ইয়াৰ পৰা ডিঅক্সিজেনেটেড ব্লাড নিব, যিটো আৰ্টেৰীৰ মাজেৰে কি ব্লাড যায়? অক্সিজেনেটেড ব্লাড যায়। কিন্তু ই কি ব্লাড নি আছে? ডিঅক্সিজেনেটেড ব্লাড। যোনে ডিঅক্সিজেনেটেড ব্লাড নিয়ে তাৰ নাম কি? পালমেনাৰী আৰ্টেৰী। যিটো ভেইনে অক্সিজেন আনে তাক কি বুলি কোৱা হয়? পালমেনাৰী ভেইন। গতিকে পালমেনাৰী আৰ্টেৰী আৰু পালমেনাৰী ভেইন কাৰ লগত কানেক্ট থাকে? লাংছৰ লগত। কাৰ লগত কানেক্ট থাকে? লাংছৰ লগত, কাৰণ তাত ফিল্টাৰ হ'ব। আৰু অৰোটা আৰু ভেনা কাভা কাৰ লগত কানেক্ট থাকে? বডি আৰু হাৰ্ট। হাৰ্ট আৰু লাংছৰ লগত যিটো কানেক্ট থাকে এইটো কি? পালমেনাৰী আৰ্টেৰী, পালমেনাৰী ভেইন। বডি আৰু হাৰ্টৰ লগত যিটো কানেক্ট থাকে এইটো হ'ল অৰোটা আৰু কি? ভেনা কাভা। ক্লিয়াৰ? আৰ্টেৰীৰ মাজেৰে কি ব্লাড নাই? অক্সিজেনেটেড। ভেইনৰ মাজেৰে ডিঅক্সিজেনেটেড। কিন্তু এক্সেপশ্যনেল কি? পালমেনাৰী আৰ্টেৰীৰ মাজেৰে ডিঅক্সিজেনেটেড আৰু পালমেনাৰী ভেইনৰ মাজেৰে অক্সিজেনেটেড।